আজি নিৰিবিলি বৃদ্ধাশ্ৰমত আমি আহিছোঁ আৰু আজি বিশ্ব স্বাস্থ্য দিৱস আৰু এই স্বাস্থ্য দিৱসটো জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক দৰঙৰ সহযোগত অনুষ্ঠিত হৈছে। নিৰিবিলি বৃদ্ধাশ্ৰম বৃদ্ধাশ্ৰমটো হৈছে চৰকাৰে ফালৰ পৰা থকা এটা বৃদ্ধাশ্ৰম, য'ত নেকি 38গৰাকী আমাৰ ইয়াত বিভিন্ন ধৰণৰ অৱহেলিত বা ঘৰৰ পৰিয়ালে খেদি দিয়া ব্যক্তি আছে। আমি দেখিছোঁ ইয়াতে এইদৰে মানুহখিনি আছে। আৰু আচৰিত কথা এয়া যে আইতাগৰাকী আপুনি দেখিছে, এই আইতাগৰাকী আজি 3 মাহ আগত ধূলাৰ ওচৰত পেলাই থৈ গৈছিলে, গাড়ীৰ পৰা পেলাই থৈ গৈছিলে। আইতাগৰাকী ইয়াত আছে। এই আইতাগৰাকী ক'ৰ হয় কি হয় তেওঁ একো ক'ব নোৱাৰে, কিন্তু তেওঁৰ আজি চিকিৎসা কৰা হৈছে। অকল এওঁৰে নহয়, প্ৰত্যেকজন ব্যক্তিয়ে আজি চিকিৎসা বিনামূলীয়াকৈ কৰা হৈছে। স্বাস্থ্য বিভাগৰ সন্মানীয় চিকিৎসকসকল আহিছে, স্বাস্থ্যকৰ্মীসকল আহিছে, গোটেইখিনি মানুহ আহিছে। তেওঁলোকক বাৰে বাৰে বিভিন্ন প্ৰেছাৰৰ পৰা আদি কৰি চুগাৰৰ পৰা আদি কৰি গোটেইখিনি বস্তু বিনামূলীয়াকৈ চোৱা হৈছে, চকু পৰীক্ষা কৰা হৈছে, ঔষধ দিয়া হৈছে। এইদৰে আজি এক ভাল লগা পৰিৱেশত, কাৰণ এওঁলোকৰ নিজাকৈ ডক্টৰ নাই, কিন্তু তেওঁলোকৰ স্বাস্থ্য বিভাগৰ সহযোগত আজি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিয়ে যি এক বিনামূলীয়া বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি বিনামূলীয়া যি শিবিৰ পাতিলে, নিশ্চয় এইটো এটা ভাল লগা কথা। মই ভাবিম এই ককা আইতাসকল তেওঁলোকৰ পৰিয়ালৰ পৰা বঞ্চিত হ'লেও আজি ইয়াত আহি যথেষ্টখিনি ভাল মতে আছে। আৰু এইগৰাকী আইতাক আমাৰ ইয়াৰ যিজন সম্পাদক নিৰিবিলি বৃদ্ধাশ্ৰমৰ যিগৰাকী বিনয় শৰ্মা নিজে দাঙি আনি ইয়াতে বহাইছে, তেখেতে কেঁকাই আছে। কিন্তু বুঢ়া হ'লেই এইদৰে পৰিয়ালৰ পৰা বিচ্ছিন্ন হ'ব নালাগে, পৰিয়ালে পেলাই দিব নালাগে, এৰি থৈ যাব নালাগে। এনেধৰণৰ কথাবিলাক প্ৰত্যেকে অন্ততঃ অনুভৱ কৰাটো সময়ৰ দাবী। ধন্যবাদ।